দুখন ৰাজ্য প্ৰভেদ মাথো মাতৃভূমিৰ প্ৰতি থকা মৰম ভালপোৱা বা শ্ৰদ্ধাৰ এখন ৰাজ্যই যদি শিৰ উচ্চ কৰি কেন্দ্ৰক ৰঙা চকু দেখুৱাই বাংলাদেশৰ পৰা অহা শৰণাৰ্থীৰ বুজা নলওঁ বুলি কেন্দ্ৰক হৈমান নিয়াব পাৰে আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আকৌ প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ অহাৰ সময়ত মূৰ দুৱাই কোনে কিমান তললৈ হালিব পাৰে তাৰ প্ৰতিযোগিতাত নমাথে পাকৈত মানে কেন্দ্ৰীয় নেতৃত্বই যি কয় সেইটোতেই তেওঁলোক হয় হুজুৰ প্ৰসংগ কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰাক নকৰাক লৈ এয়া অৰুণাচলৰ মন্ত্ৰীৰ সঁচা জাতিপ্ৰেম বা মাতৃভূমিৰ প্ৰতি থকা অগাধ ভালপোৱা সমগ্ৰ দেশতে কা বলবৎ হ'ল যদিও বহিৰাগত বা বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক কেতিয়াও নাগৰিকত্ব প্ৰদান কৰা নহয় বুলি স্পষ্টকৈ ঘোষণা কৰি দিলে এজন মন্ত্ৰীয়ে তেওঁ লাগিলে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নহওক কিয় তেওঁলোক ডেম কেয়াৰ শিৰ তুলি স্পষ্ট ভাষাৰে কৈ দিলে যে 5 লাখ হাজং চাকমা লোকক কেতিয়াও স্থায়ী সংস্থাপন বা নাগৰিকত্ব তেওঁলোকে নিদিয়ে আৰু সেইসকলক অসম চৰকাৰৰ লগত কথা পাতি অসমতে নিগাজিকৈ সংস্থাপনৰ বাবে ব্যৱস্থা কৰিব অতি গোপনীয়ভাৱে এই কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে নিজেই তেওঁৰ বক্তব্য উল্লেখ কৰিলে যদি গম পোৱাকৈ কৰে তেন্তে সেইটোৱে এটা ডাঙৰ ইস্যু হৈ পৰিব সমগ্ৰ দেশতে যিহেতু আইনখন বলবৎ হ'ল এই ক্ষেত্ৰত অৰুণাচলত এই আইন কেতিয়াও প্ৰযোজ্য নহয় বা হ'ব নোৱাৰে বুলি স্পষ্টকৈ ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমৰ কিছুমান ঠাই ইতিমধ্যে নিৰ্বাচিত কৰিছে বুলিও ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে আমাৰ হাতত সেই মন্তব্য আছে আমি सुनाई लो आप अरुणाचल छोड़ के जाना होगा और अरुणाचल में जब तक आप है आप टेम्पररी बैठ होगा आप यहाँ पे हमारे गेस्ट की तरह रहेंगे मगर कभी भी आप अरुणाचल का परमानेंट रेसिडेंट और सिटीजन नहीं बन सकता है तो सीएए अरुणाचल के लिए बहुत बड़ा ब्लेसिंग है रीएलोकेशन के लिए हमने असम सरकार से भी बात किया है और बहुत लोगों से बात किया है अब आइडेंटिफाई करने से पहले अगर हम ज़्यादा बात करेंगे तो फिर वो इश्यू बन जाएगा बोल के हम लोगों ने साइलेंटली ये काम किया है लेकिन आप लोग जो पूछ ही रहे तो आप इसलिए मैं ये इंडिकेशन दे रहा हूँ असम सरकार से हमने बात किया है कि वो आइडेंटिफाई करें असम के कोई जगह में मदद करें असम अरुणाचल हम सब भाई भाई हैं तो आप हमारा मदद करें असम में भी प्रेशर तो है हम जानते हैं लेकिन असम के मुख्यमंत्री हिमंत बिस्वा शर्मा जी से भी बात किया होम मिनिस्टर अमित शाह जी ने भी बात किया है कि किसी तरह से कहीं जगह ढूंढ के चकमा हाजों को सेटल कराने में हमारा मदद करे और रीसेटलमेंट के लिए जो भी संभव मदद हम भी करेंगे लेकिन अरुणाचल से एक दिन ना एक दिन जाना पड़ेगा ये हमने कमिटमेंट दे चुके हैं और ये परमानेंट अब कानून भी बन गया है इसलिए एक दिन उसको जाना ही पड़ेगा अभी लगभग 3 साल से ट्राई कर रहे हैं कुछ प्रोफेशनल जगह भी आइडेंटिफाई किया है लेकिन वहाँ क्योंकि जहां रीएलोकेट करेगा वहां भी तो लोकल आदमी है तो उनका भी रेजिस्टेंस होता है तो वहां भी कुछ पैकेज वर्कआउट करना पड़ेगा इसलिए चकमा हाजों को जैसे बाहर से जो आया है क्रिश्चियंस हिंदूज बुद्धिस्ट जैन पारसी ये जो माइनॉरिटी है पाकिस्तान बांग्लादेश अफगानिस्तान से सबके लिए कहीं ना कहीं जब आइडेंटिफाई हो जाएगा हम लोग भी मदद करेंगे तो उनको जाने के लिए हम रिक्वेस्ट करेंगे कुछ चकमा लोग एग्री भी किए हैं कुछ लोग रेजिस्ट कर रहे हैं लेकिन कानून बन गया है अब अरुणाचल में बैठ के तो सिटीजनशिप तो मिलेगा नहीं ये तो देश का कानून बन गया है तो हम भी चाहते हैं कि चकमा हाजों कहीं भी रहे प्रॉपर इंडियन सिटीजनशिप लेके बैठे लेकिन अरुणाचल में नहीं बैठना चाहिए क्या है कि यहाँ एक मिस कैंपेन होता है मैंने पार्लियामेंट में बिल पास होने के बाद बताया कि पार्लियामेंट में कानून बनाने के बाद चकमा हाजों को सिटीजनशिप मिल जाएगा लेकिन अरुणाचल में नहीं এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিব পাৰে বুলি তেওঁ সন্দেহ কৰে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীকেইজনেই হওক প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহিলে মূৰ দুৱাই কোন কিমান তললৈ হালি পাৱে পৰিহৰি গাব পাৰে সেই আচৰণ কৰাতহে পাকৈত এইদৰে শিৰ তুলি কোনেও কথা ক'ব নোৱাৰে তাৰ বিপৰীতে হাত জোৰ কৰি হয় হজুৰ পাৰিলে কেন্দ্ৰৰ নিৰ্দেশ মানি মূৰ দুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত ওকে ঠিক হে কৈ অৰুণাচল চৰকাৰে ৰাখিব নোখোজা 5 লাখ চাকমা হাজং লোকক অসমৰ মাটিতে নিগাজিকৈ সংস্থাপন দিয়ে নেকি তাৰো কোনো ঠিক নাই অলপ জাতি প্ৰেম কেনেকুৱা কি এওঁলোকৰ পৰা শিকক
হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাতৃভূমিৰ স্বাভিমান ৰক্ষা কৰিছে বুলি নিজে নিজে স্বয়ম্ভূ ঠিকাদাৰ হোৱাতকৈ শিৰ উচ্চ কৰি কেন্দ্ৰীয়ৰ যি নেতৃত্ব তেওঁলোকৰ সন্মুখত কথা ক'বলৈ শিকি আপোনালোকৰ প্ৰকৃত জাতিপ্ৰেম দেখুৱাওক যেনেদৰে কিৰেণ ৰিজিজুৱে দেখুৱালে কিৰেণ ৰিজিজুৱে এই মন্তব্য কৰাৰ পাছতো কিন্তু এতিয়ালৈকে নিমাত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ অৰ্থ এইটোৱেই নেকি যে মন্ত্ৰী কিৰেণ ৰিজিজুৱে কোৱা কথাষাৰ 100% সঁচা ইয়াৰ অৰ্থ এইটোৱেই নেকি যে গোপনে গোপনে 5 লাখ বাংলাদেশৰ পৰা অহা হাজং চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ অভিসন্ধি বা ব্লু প্ৰিণ্ট ইতিমধ্যে আৰম্ভ হৈ গৈছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমত কোৱা কথা শুনিলোঁ কথাবোৰ সত্য নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি সত্য হয় নিজে ক্ষমতাত থাকিবৰ বাবে নিজৰ অসমখনক আৰু কিমান নিশেষ কৰিব আৰু যদি সত্য নহয় আপুনি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক আপুনি কিয় ভাবিলে যে আপুনি ইচ্ছা কৰিলেই চাকমাসকলক আনি অসমত বহিবলৈ দিব ৰিজিজুৱে ঠিকেই কৈছে যে কা হ'ল অৰুণাচলত কা প্ৰযোজ্য নহয় সেয়েহে চাকমাসকল অৰুণাচলৰ পৰা যাব লাগিব অতি শুদ্ধ কথা আৰু সেইবাবেই আমি অসমত কা বিৰোধ কৰিছোঁ কিৰেণ ৰিজিজু ডাঙৰীয়া আপুনিও জানি থওক অসম বিদেশীৰ ডাষ্টবিন নহয় ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মেৰুদণ্ডহীন স্থিতিৰ লগতে আছুকে ধৰি অন্য জাতীয় সংগঠনৰ নীৰৱতাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ভূঞাই কি ক'লে আমি এই মুহূৰ্তত শুনাই লৈছোঁ দীৰ্ঘদিন ধৰি কৈ আহিছোঁ যে দিল্লীৰ বাবে অসমখন এখন পৰীক্ষাগাৰৰ দৰে হৈছে ইয়াত তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰে আৰু এই কৰিব পৰা কাৰণটো এইটোৱেই যে আমাৰ ইয়াৰ ৰাজনৈতিক নেতৃত্ব একেবাৰে দুৰ্বল মেৰুদণ্ডহীন আৰু তেওঁলোকৰ মানে কি আৰু এইটো ভৰিত পৰি থকা নেতৃত্ব আৰু শেহতীয়াকৈ বিজেপিৰ শাসনৰ এই সময়ছোৱাত এক গভীৰ ষড়যন্ত্ৰৰ মাজত অসমখন সোমাই পৰিছে এতিয়া মানুহৰ চকু ধুলি দিয়া হৈছে নানান কথাৰে প্ৰচাৰ কৰি মানুহে ধৰিবই পৰা নাই যে জাতিটো ক্ৰমান্বয়ে আমাৰ ভাষা আমাৰ সংস্কৃতি কি ধৰণে শেষ হৈ আহিবলৈ ধৰিছে মই অকণমান আগতীয়া কথাটো কৈছোঁ এতিয়া কথা হ'ল যে ৭১ চনৰ পিছৰ ৭১ চনলৈকে ইমান ডাঙৰ বোজা এটা অসমে ল'লে কোনো ভাৰতবৰ্ষৰ ৰাজ্যই এইটো নকৰে হ'ল সকলোৱে মানি ল'লে অসম আন্দোলন শেষ হ'ল তাৰ পিছত আকৌ কাখন আনি অসম চুক্তিটো সম্পূৰ্ণ নাকচেই কৰিলে আৰু নতুনকৈ ইয়াত বোজা মানে ইলিগেল মাইগ্ৰেণ্ট বিদেশী বোজা জাপি দিয়াৰ এটা আয়োজন চলি আছে এই কথাটোৰ প্ৰতিবাদ ইয়াত হৈছিল কিন্তু গণতান্ত্ৰিক প্ৰতিবাদক দিল্লীয়ে বাৰু তেওঁলোকৰ বহুতীয়া হিমন্ত বিশ্ব শৰ্মা হওক সৰ্বানন্দ সোণোৱাল হওক তেওঁলোকে যে মূৰ দাঙি কিবা এটা কথা ক'ব যুক্তিৰে কিবা এটা প্লেচ কৰিব সেই কথাটো আৰু এতিয়া আশা কৰিব নোৱাৰি তেওঁলোক খালি কেনেকে তেওঁলোকক তৈলমৰ্দন কৰি তেওঁলোকৰ কথাবিলাকক একেবাৰে মানে আখৰে পালন কৰি শ্ৰুতলিপি মানিলে কেনেদৰে শাসনত ক্ষমতা উপভোগ কৰি থাকিব পাৰি এইটোৱে হ'ল আমাৰ এতিয়া ৰাজনৈতিক নেতৃত্ব আৰু তেওঁলোকে এতিয়া আমাক কাৰখনৰ জৰিয়তে ইমান মিছা কথা কিছুমান কৈ আছে তাৰ বিৰুদ্ধে যিধৰণে অসমত প্ৰতিবাদ হ'ব লাগিছিলে সেইধৰণে হোৱা নাই এইটো এটা দুৰ্ভাগ্যজনক আৰু জাতীয়তাবাদী সংগঠনবিলাকৰ ভূমিকা অতি ৰহস্যজনক তাত দেখা গৈছে যে এতিয়া এটা চৰাইও সোমাব নোৱাৰে এটা মই সাধাৰণ কথা ক'লোঁ এইটো ক'লে হিমন্ত বিশ্ব শৰ্মাই দম্ভ অহংকাৰ চৰাই সোমাব নোৱাৰে এনেকুৱা তেনেকুৱা এইসকলে মানি লওক কাৰ বিৰোধিতা কৰা সকলে কিমান কথা কৈ ফুৰিছে কিন্তু আজি কি হ'ল এই কিৰণ ৰিজিজুৰ বিবৃতিটোৱে কথাখিনিয়ে গোটেই উদঙাই দিলে নে নাই
সম্পূৰ্ণ গোটেই ছবিখন আমাৰ সন্মুখত স্পষ্ট যদি এতিয়াও নহয় এই চাকমাসকলক হাজংসকল 6টা দশক বোধ কৰোঁ অৰুণাচলত আছে এতিয়া অৰুণাচলত সেই বোজা অৰুণাচলে অসমৰ ওপৰত জাপি দিব খুজিছে জাপি দিব খোজাটো ডাঙৰ কথা নহয় এই মন্ত্ৰীগৰাকীয়ে কৈছে যে তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে কেইবাদিনো আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যাৱতীয় নিৰ্দেশ দিছে আৰু বহু কথা গোপনে আছে এতিয়া এই সময়ত কোৱাটোত অসুবিধা আছে এই কথাই কি হয় গোটেইটো উদঙাই দিলে এইটো তেওঁ নোকোৱা হ'লে আমিতো জানিব নোৱাৰিলোহেঁতেন যে তলে তলে ইমান এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে 5 লাখ 6 লাখ মানুহ আহি মনে মনে অসমত সোমাই গ'লহেঁতেন তেওঁ ইমান পৰ্যন্ত কৈছে যে তাৰ কাৰণে জেগা চাবলৈ কোৱা হৈছে তাত কিবা কিবি পেকেজ কৰা হ'ব নিশ্চয় এইবোৰ ইমান এটা পেকেজ ঘোষণা কৰিব বুলি কৈ দিছে এইবিলাক পেকেজ আৰু ভাৰতৰ দিল্লী পেকেজ আমাৰ ৰাইজে যদি এতিয়াও নুবুজে তেতিয়াহ'লে আমি মূৰ্খ স্বৰ্গত বাস কৰিছোঁ তেতিয়াহ'লে এই হিমন্ত বিশ্ব শৰ্মাই সেইদিনা অমিত শ্বাহ আহোঁতে যিধৰণে বেকা হৈ তেওঁ প্ৰায় ভৰিত পৰিবলগীয়া অৱস্থা আৰু সৰ্বানন্দ সোণোৱালেও তাৰ আগতে যিধৰণে বহু দূৰত এজন নেতা থাকোঁতেও যিধৰণে তেওঁ আমি নমস্কাৰ কৰাৰ আপত্তি কৰা নাই কিন্তু তেওঁলোকে বহিবলৈ কওঁতে শুইছে শুবলৈ কওঁতে তেওঁলোকে চুচৰি গৈছে মাটিত এই নেতাবিলাকৰ স্বৰূপ চৰিত্ৰ আকৌ এবাৰ কালি এই বিবৃতিৰ পিছত প্ৰকাশ পাইছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আমি কৈ অহা কাৰ ভয়াৱহতা সময় থাকোঁতেই উপলব্ধি কৰক অসমীয়াই চুবুৰীয়া অৰুণাচল প্ৰদেশত বসবাস কৰি অহা 5 লাখ চাকমা আৰু হাজং অবৈধ নাগৰিকক দিল্লীৰ নিৰ্দেশত মেৰুদণ্ডহীন জাতিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমত নাগৰিকত্ব দিবলৈ চলোৱা যুঁজাৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ ঘোষণা কৃষক নেতা বিদ্যুৎ শইকীয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমবাসী ৰাইজে আমি সকলোৱে যে বাৰম্বাৰ কৈ আহিছিলোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখে লাখে বিদেশী লোকে অসমত নাগৰিকত্ব লাভ কৰিব এই কথাটো যে বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে নৎসাত কৰি আহিছিল যে চৰাইতেও সোমাব নোৱাৰে সেই সময়তে আমি কৈ অহা কথাবিলাকক সঁচা প্ৰমাণিত কৰি অৰুণাচল প্ৰদেশৰ সাংসদগৰাকীয়ে কোৱা কথাটোৰ পাছত অসমবাসী প্ৰতিগৰাকী ৰাইজে এতিয়া ভাবক যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আমি কৈ অহা পৰিসংখ্যাই নহয় তাতকৈ অধিক লোক যে অসমত নাগৰিকত্ব লাভ কৰিব এই কথাটো স্পষ্ট হ'ল কিৰণ ৰিজিজু ডাঙৰীয়াই কি কৈছে কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছে যে অৰুণাচল প্ৰদেশত প্ৰায় 5 লাখ হাজং আৰু চাকমা লোকে আজি দশক ধৰি বসবাস কৰি আহিছে যিহেতু অৰুণাচল প্ৰদেশত ইনাৰ লাইন পাৰ্মিট আছে আন্তঃৰাজ্যিক পাৰপত্ৰ আছে গতিকে সেই সকল লোকে তাত নাগৰিকত্ব লাভ নকৰে কিন্তু যেহেতু ভাৰতবৰ্ষৰ অন্য ঠাইবিলাকত সাংবিধানিকভাৱে আইনগতভাৱে শৰণাৰ্থীসকলক সংস্থাপিত কৰাৰ কাৰণে ইয়াৰ পূৰ্বে কোনো ব্যৱস্থা নাছিলে সেই কাৰণে অৰুণাচলত তেওঁলোক আছিলে কিন্তু কাৰ জৰিয়তে যেহেতু মুছলমানক বাদ দি অন্যান্য ধৰ্মাৱলম্বী লোকসকলক নাগৰিকত্ব দিয়াৰ কাৰণে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আইন প্ৰণয়ন কৰা হ'ল তাৰ পাছত এতিয়া সেই কাখনক অৰুণাচলৰ সাংসদগৰাকীয়ে কৈছে যে কা অহাৰ পাছত আমি মুক্ত হ'লোঁ কাখন অৰুণাচলবাসীৰ কাৰণে আশীৰ্বাদ হৈ আহিল কাৰণ কাৰ জৰিয়তে যেহেতু মুছলমানক বাদ দি বেলেগ ধৰ্মাৱলম্বী লোকসকলক অসমকে ধৰি বিভিন্ন প্ৰান্তত সংস্থাপিত কৰিব সেই কাৰণে এতিয়া আমি হাজং আৰু চাকমাসকলক অৰুণাচল প্ৰদেশৰ পৰা খেদাই দিছোঁ তেওঁলোকক আমি নাগৰিকত্ব নিদিওঁ তেওঁলোকে এতিয়া অসমত নাগৰিকত্ব লাভ কৰিব এই কথাটো কিমান ভয়াৱহ অসমৰ কাৰণে আপুনি ভাবক আজিৰ দিনটোত অসমত বিদেশীৰ সংখ্যা কিমান আজিৰ দিনটোত অসমত 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা বাকি কথা নকলোৱে আজিৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰীৰ চাকৰি নাই ৰেজিষ্টাৰ্ড 32 লাখ আৰু অসমৰ বাহিৰত থকাৰ পৰা ধৰি ৰেজিষ্টাৰ নকৰা মূলাই প্ৰায় 50 পৰা 60 লাখ চৰকাৰে চাকৰি দিয়া বুলি কয় 1 লাখ কিন্তু সেই হিচাপতো এতিয়া 59 লাখ নিবনুৱা তাৰ পাছত যদি আৰু লাখে লাখে বিদেশী আহে অসমৰ আজিৰ দিনটোত 100 জন মানুহৰ 32 জন মানুহৰ নিজৰ বুলিবলৈ মাটি নাই বসুন্ধৰাৰ জৰিয়তে মাটি দিয়া হ'ব বুলি কৈ থলুৱা মানুহক আজিৰ দিনটোলৈকে মাটি দিয়া হোৱা নাই
তেনে ক্ষেত্ৰত ইমান বিদেশী যদি অসমলৈ আহে, আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰাও যদি 5 লাখ বিদেশী আহে, আৰু কিয় আহিব যে কাৰ জৰিয়তে? কিৰেণ ৰিজিজু ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকাৰ কাৰণে অৰুণাচল প্ৰদেশত চাকমা আৰু হাজংসকলক আজিলৈকে নাগৰিকত্ব দিয়া নহ'ল আৰু তেওঁলোকে নিদিয়ে। গতিকে কাৰ জৰিয়তে এতিয়া তেওঁলোকে অসম বা আন ঠাইত নাগৰিকত্ব পাব? গতিকে আমি তেওঁলোকক খেদাই দিম। গতিকে এই ধৰণেৰে কিমান বিদেশী আৰু অসমে বুজা ল'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই, আৰু হয়তো নিজৰ গাড়ীখন সুৰক্ষিত কৰাৰ স্বাৰ্থক হয় হুজুৰ বুলি অমিত শ্বাহ বা নৰেন্দ্ৰ মোদীক ভৰিত ধৰি এই 5 লাখ অসমৰ বুকুত জাপি দিব হিমন্ত বিশ্ব শৰ্মাৰ দৰে দেশদ্ৰোহী জাতিদ্ৰোহীবিলাকে। গতিকে আমি প্ৰতিগৰাকী অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ প্ৰথম প্ৰতিবাদটো হওক, যিহেতু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন এতিয়া অসমত বাকী আছে। এই দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি, বিজেপিক হৰুৱাব পৰা প্ৰাৰ্থীক ভোটদান কৰি প্ৰথম প্ৰতিবাদ সাব্যস্ত কৰক। আৰু তাৰ সমান্তৰালভাৱে আমি নিৰ্বাচনৰ সমান্তৰালভাৱে এতিয়া ৰাজপথত আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় যুৱ বাহিনী অসমৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে। তেওঁ ফেচবুকত লিখি কয়, হিমন্ত বিশ্ব শৰ্মাই অসমখন তেওঁৰ পৈতৃক সম্পত্তি বুলি ভাবে নেকি? কাৰো লগত আলোচনা নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমৰ মাটি চুবুৰীয়া ৰাজ্যসমূহক দান দিছে, আৰু এতিয়া অৰুণাচল প্ৰদেশৰ 5 লাখ চাকমা হাজং মানুহক অসমত সংস্থাপন কৰিব লৈছে। হেৰৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চুবুৰীয়া ৰাজ্যৰ মানুহক সংস্থাপন কৰাৰ আগতে অসমৰ ভূমিহীন মানুহবোৰক সংস্থাপন কৰি লওকচোন। আজিও লাইকা দধিয়াৰ যিসমূহ মানুহ, সেই মানুহবোৰক সংস্থাপন দিব পৰা নাই। আজিও গৰাখহনীয়াত ভূমি হেৰুওৱা কৰ্দৈগুৰি অঞ্চলৰ বহু পৰিয়াল আশ্ৰয় শিবিৰত আছে। আজিও বহুতো বাগানৰ প্ৰাক্তন শ্ৰমিকে মাটি নথকাৰ বাবে দুৰ্বিষহ জীৱন কটাইছে। আজিও অসমৰ কেইবা লাখ পৰিয়ালৰ মাটি নাই। প্ৰথমতে তেওঁলোকক সংস্থাপন দিয়ক নিশ্চয়কৈ। ইতিমধ্যে অসমে বিদেশীৰ বোজা বহুত ল'লে। অৰুণাচলে বোজা বুলি জ্ঞান কৰি ৰাখিব নোখোজা শৰণাৰ্থীৰ বোজা পুনৰ এবাৰ কাৰ জৰিয়তে অসমৰ মাটিতে সংস্থাপন কৰিব নেকি? অসমতে অসমীয়া ভগনীয়া হোৱাৰ দিশেহে গতি কৰিছে নেকি? কেন্দ্ৰৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীৰ মূৰ দোৱা স্বভাৱ আৰু হয় হুজুৰ চৰিত্ৰৰ বাবেই বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত হ'ব নেকি অসম? সেয়া বাৰু যিয়েই নহওক, কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ 24 ঘণ্টা উকলি যোৱাৰ পাছতো আচৰিত ধৰণে কিন্তু নিমাত হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে AJYCPৰ নেতৃত্ব। এই 5 লাখ হাজং চাকমাক যদি অসমৰ ভূমিত সংস্থাপন দিয়ে, ভাৰতীয় নাগৰিকত্ব লৈ যদি অসমত থিতাপি ল'বলগীয়া হয়, তেতিয়া অসমৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাওক। অসমৰ খিলঞ্জীয়া মানুহৰ হাততেই পৰ্যাপ্ত পৰিমাণৰ মাটি ভেটি নাই। এইসকল মানুহক নাগৰিকত্ব দি থিতাপি দিলে অসমৰ কি অৱস্থা হ'ব এবাৰ ভাবি আপোনাৰ বুকুখন এবাৰো চিৰিং কৰি যোৱা নাইনে? মন্ত্ৰীৰ কেন্দ্ৰৰ ওচৰত মূৰ দোৱা যি নীতি, সেই নীতিৰ বাবে নিজৰ আইৰ মুখৰ মাতষাৰলৈ যেতিয়া ভাবুকি আহিব, তেতিয়া বাৰু আপোনাৰ বা মোৰ কি অৱস্থা হ'ব এবাৰ নীৰৱে ভাবি চাওকচোন। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।